মই সন্মানীয় বিধায়কসকলক এই সুযোগতে অনুৰোধ কৰিম আপোনালোকৰ জিলাই জিলাই সমষ্টিয়ে পঞ্চায়তে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে, মই বহুতৰ লগত ব্যক্তিগতভাৱেও যোগাযোগত আছোঁ। অধ্যক্ষ ডাঙৰীয়া, যোৱা পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, যোৱাকালি প্ৰায় 6,500 হৈছে। আৰু অধ্যক্ষ ডাঙৰীয়া, আমি এনেকৈ 5,000ৰ এভাৰেজত যোৱা 10 দিন ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। কৃষকৰ ৰেজিষ্ট্ৰেশ্যন এইটো কাৰণেই কৰি আছোঁ অধ্যক্ষ ডাঙৰীয়া, আকৌ কৈছোঁ, কৃষকৰ ৰেজিষ্ট্ৰেশ্যন যদি নাথাকে অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, কোনোৱে গছৰ পুলি নাপাব, কোনোৱে সাৰ নাপাব, কোনোৱে ক'ৰবাত মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ ID থকা ব্যক্তিয়েহে কি পাব, চৰকাৰী সাহায্য সা সুবিধা পাব। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এটা মিছন মোডত লৈছোঁ। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে আমি ফাৰ্ষ্ট ফেজ কৰিম। নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছোঁ 7 লাখ পাৰোঁ নেকি। তাৰ পাছত আমি বন্ধ নকৰোঁ, পূৰ্ণ গতিত চলি থাকিব। কিন্তু এটা ছিষ্টেমত চলিব লাগিব, কাৰণ এই চৰকাৰী যিখিনি বিষয় আছে, আমাৰ DO, ADO বা আমাৰ এক্সটেনশ্যন অফিচাৰ যি আছে, অকল এইটো কামতে লাগি থাকিলে তেখেতলোকে বেলেগ কাম কৰিব নোৱাৰিব। কিন্তু আমি প্ৰথমে 6 মাহত অকল তেওঁলোকক মূলতঃ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কামটোতে লগাইছোঁ। ফলো পাইছোঁ, প্ৰত্যেক দিনাই সমগ্ৰ অসমত 5,000 এভাৰেজত আমাৰ অসমত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। অধ্যক্ষ ডাঙৰীয়া, ইণ্টাৰেষ্টিংলি 4th ছেটাৰডে দিনা নিয়ম মতে চৰকাৰী কাম কাজ অসমত নহয়। দেওবাৰৰ দিনা অসমত চৰকাৰী কাম কাজ নহয়। অধ্যক্ষ ডাঙৰীয়া, 4th ছেটাৰডে দিনা আনকি 2টা দেওবাৰো পালোঁ 10 দিনৰ মাজত। দেওবাৰেও আৰু 4th ছেটাৰডেটো আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে গাঁৱে গাঁৱে গৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰিছে, আৰু সেই দুদিনো প্ৰায় 1500 এভাৰেজত হৈছে।